হিমন্ত বিশ্ব শৰ্মাৰ অতিথি ৰাজআতিথ্যৰে ৰেডিসন ব্লুত থাকি যোৱা মহাৰাষ্ট্ৰৰ MLA বাসু কাদু ওম প্ৰকাশ বাবাৰাও কাদু তেখেতে কৈছে যে ৰেডিসন ব্লুত যেতিয়া থাকি গৈছিলোঁ অসমৰ মানুহে কুকুৰ খোৱাটো তেখেতে দেখি গৈছে গতিকে মহাৰাষ্ট্ৰত যিটো ষ্ট্ৰীট ডগ ৰাস্তাৰ কুকুৰৰ যিটো উৎপাত চলিছে কৈছে এই কুকুৰবিলাক তালে পঠাই দিব লাগে অসমৰ মানুহে কুকুৰ খায় এতিয়া পোনপটীয়া প্ৰশ্নটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আছে অসম আৰু অসমক ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যত লৈ যোৱাৰ কথা আছে আজি তাৰিখত তেখেতৰ এই অসমৰ বন্ধুৱে অসমৰ ৰাইজে কুকুৰ খাই বুলি কোৱা কথাটো উভতি ধৰিব নে নধৰিব অসমীয়া ৰাইজৰ ৰাজআতিথ্য দিয়াৰো মানে এটা বৰাপন আছে আৰু অসমীয়া ৰাইজক তুচ্ছ তাচ্ছিল্য কৰিলে উচিত শিক্ষা দিয়াৰো অসমীয়া ৰাইজৰ দম আছে সেইকাৰণে আমি আজি দিছপুৰ থানাত তেখেতৰ হৈ পেলাই অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ তৰফৰ পৰা আমি এজাহাৰ দিছোঁ আৰু OC মহোদয়ক কৈছোঁ যে আপুনি এইটো কেছ ৰেজিষ্টাৰ কৰিব লাগিব কনষ্টিটিউশ্যন তেওঁলোকে যেতিয়া এজন বিধায়ক হয় কনষ্টিটিউশ্যনৰ নামত শপত গ্ৰহণ কৰি পেলাই কয় যে কাকো আঘাত নিদিয়াকৈ সকলোকে সমভাৱ সম্পন্ন তেওঁলোকে শপত বাক্য লয় তাৰপিছত অসমীয়া মানুহক আজি আমাৰ বিভিন্ন ল'ৰা ছোৱালীয়ে বাহিৰত পঢ়ি থাকে ভেজিটেৰিয়ান যিবিলাক মানুহ থাকিব এনেই নন ভেজ খোৱা মানুহক বেয়া পায় তাৰপিছত যেতিয়া কুকুৰ খাই বুলি গম পাব তেতিয়াহ'লে অসমীয়া মানুহৰ প্ৰতি এটা বেলেগ বিৰূপ প্ৰতিক্ৰিয়া হ'ব পাৰে সেইকাৰণে আমি কৈছোঁ যে তেখেতৰ প্ৰতি কেছটো ৰেজিষ্টাৰ কৰি আজি জিগ্নেশ মেৱানীয়ে এটা টুইট কৰিলে যদি বৰপেটাত পুলিচ গৈ পেলাই ধৰি আনিব পাৰে পৱন খেৰা ডাঙৰীয়াই যেতিয়া এখন মিটিঙত কথা কওঁতে যদি তেওঁ দিল্লীৰ এয়াৰপৰ্টৰ পৰা যদি ফ্লাইটৰ পৰা নমাই আনিব পাৰে হিমন্ত বিশ্ব শৰ্মা আজি গৃহ বিভাগৰ দায়িত্বত আছে তেওঁ এইটো সৎসাহস হ'বনে নহ'ব যে অসম পুলিচ পঠাই আনি মহাৰাষ্ট্ৰৰ পৰা এখেতক ধৰি আনিব পাৰিব নে নোৱাৰিব গতিকে সেইকাৰণে আমাৰ এইটো হিমন্ত বিশ্ব শৰ্মালৈ এটা পোনপটীয়া প্ৰশ্ন আছে যে সততে আপুনি 1 নম্বৰত থাকিব বিচৰা মানুহজনে অসমীয়া মানুহে কুকুৰ খায় বুলি কোৱাত আপোনাৰ নম্বৰ অৱনমিত হৈছে নে নাই গতিকে আপুনি অতি শীঘ্ৰেই গৃহ বিভাগৰ দায়িত্বত আছে পুলিচ ইয়াৰ পৰা পঠাই তেখেতক কৰায়ত্ব কৰি আমি দিছপুৰ থানাত কেছ দিছোঁ আহক গুৱাহাটীৰ ন্যায়ালয়লৈ তেওঁ আহক ইয়াত আদালতত তেওঁ কেছ খেলোঁ তেতিয়া আমি তেওঁক বুজাই দিম যে অসমৰ মানুহে আপোনাক ৰেডিসন ব্লুত আপোনাৰ হিমন্ত বিশ্ব শৰ্মা আপোনাৰ বন্ধুৱে যিটো ৰাজআতিথ্য দিছিলে এই ৰাজআতিথ্যত ক'ৰবাত কৃপণালী হৈছিল নেকি যিটো কাৰণে আপুনি এনেকুৱা এটা একেবাৰে নিলজ্জভাৱে কথা এটা আপুনি কৈ অসমীয়া মানুহক তুচ্ছ তাচ্ছিল্য কৰিছে তাৰ বাবে আমি থানাত আজি এজাহাৰ দিছোঁ আৰু থানাকো আমি তেওঁলোকৰ FIR নম্বৰটো অলপ সময়ৰ পিছত ল'ম আৰু থানাৰ পুলিচসকলকো আমি কৈছোঁ পুলিচ প্ৰশাসনকো কৈছোঁ যে প্ৰশাসনৰ বৰ্ডিটোৰ তলত আপুনি অসমীয়া এজন মানুহ সোমাই আছে অসমীয়া আত্মাত যাতে আঘাত নহয় তাৰ কাৰণে অসমীয়া অফিচাৰ হিচাপে আপুনি কাম কৰিব বুলি মই আপোনালোকক অনুৰোধ জনাইছোঁ কাৰণ